Hello students, welcome to our channel Ben Vista Classes. আজি আমি এই ভিডিওত তোমালোকক কৰাম ক্লাস 7 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 6 নম্বৰ চেপ্টাৰৰ 6B অনুশীলনীৰ আটাইতকৈ লাষ্টৰ অংক 8 নম্বৰ 5 তো চিত্ৰটো মই ধুনীয়াকৈ আঁকিলো ইয়াত তোমালোকক x z আৰু y ৰ মান নিৰ্ণয় কৰিব দিছে কেনেদৰে উলিয়াম আগৰ ভিডিও যদি চাইছা তেন্তে পুৰা ক্লিয়াৰ এটো তোমালোকে নিজে কৰিব পাৰিবা মোৰ কনফিডেন্স আছে তো যি কি নহওক তোমালোকে চাই লোৱা যদি আখোৱা লাগি আছে তো এটো এটা পুনৰ জোৰ হৈ আছে এটো এটা পুনৰ জোৰ হৈ আছে মই বেলেগকৈ আঁকি দিছো এটো আঁকিছো উল্টাকে যদি বা এনেকৈ যদি আঁকি দিও তোমালোকক এটো এটা কি হৈ আছে দুটা ৰৈখিক জোৰ z আৰু 130 যোগ হৈ 180 ডিগ্ৰী পাম x আৰু 110 যোগ হৈ 180 ডিগ্ৰী পাম এটা এটা ৰৈখিক জোৰ সৃষ্টি কৰি আছে ইয়াৰ পৰা আমি x আৰু z ৰ মান নিৰ্ণয় কৰিব পাৰো তো চিত্ৰৰ পৰা বেছি দেৰিয়ে কৰি নাথাকো আৰু দেই z এংগলটো নাই ত্ৰিভুজ ABC ৰ ঠিক আছে angle z plus 130 degree equal 180 degree কি পাতিবা ধুনীয়াকৈ পাতিবা ৰৈখিক জোৰ বাস এটা z ৰ মানটো এবাৰ ওলাই যাব z equal 132 সমান চিহ্ন right side গলে মাইনাস হৈ যাব 130 ডিগ্ৰী z equal x কিবা 130 গলে 50 ডিগ্ৰী পাই গলা আকৌ এটো পাতো ৰৈখিক জোৰ angle x plus 110 ডিগ্ৰী equal 180 degree angle x equal 180 110 খিটি সাইডে গলে মাইনাস হৈ যাব 10 ডিগ্ৰী angle x equal 180 by 110 গলে 70 ডিগ্ৰী oh my god দুটা পাই গলো 50 70 এটো 50 ডিগ্ৰী এটো 70 ডিগ্ৰী আৰু এটা পাব লাগে হেড হল কি y ৰ কাৰণে আমি কি এপ্লাই কৰিম কবই পাৰিবা তোমালোকে যে দুটা কোণ আছে ত্ৰিভুজটো ABC ত্ৰিভুজৰ দুটা কোণ আছে তিনটা কোণ পাবলৈ ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী সূত্ৰটো এপ্লাই কৰিম ত্ৰিভুজ ABC ৰ পৰা angle A plus angle B plus angle C equal 180 ডিগ্ৰী এই ব্ৰেকেটত তোমালোকে লিখি দিব পাৰা যে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে angle A কিমান মানে z টো 50 ডিগ্ৰী প্লাস b টো কিমান x 70 ডিগ্ৰী প্লাস c টো আমি নাজানো কিন্তু y আছে y বুলি লিখি ললো 180 ডিগ্ৰী এটা angle y plus 70 আৰু 50 120 equal 180 degree and so y equal 180 degree minus actually plus the কিটি সাইডে গলে মাইনাস হৈ যাব y equal কিমান হ'ব গৈ 60 তাহলে কিমান পালো 60 হৈ গল x y z এত মই লিখি দিছো x equal 70 y equal 60 z equal 50 ডিগ্ৰী ঠিক আছে এনেদৰে আমি এই চিত্ৰৰ পৰা x y z ফাইন্ড কৰি উলিয়াব পাৰো মান x y z ৰ মান নিৰ্ণয় কৰিব পাৰো ঠিক আছে আজিলৈ ভিডিওটো ইমানতে সামৰি মাৰিছো আৰু লগতে এই 6B অনুশীলনীটো সামৰণি পৰিল নেক্সট ভিডিওত আমি কৰাম 6C অনুশীলনীৰ 1 নম্বৰৰ পৰা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ আৰু প্ৰত্যেকটো অনুশীলনী যাতে প্ৰেক্টিস কৰি থাকা যাতে তোমালোকৰ অংকবিলাকত জুত নালাগে নিয়মবোৰ মনত ৰাখি থাকে ঠিক আছে মনত ৰব কনফিডেন্স আছে মোৰ তোমালোকে ভালদৰে পঢ়িবা তো আজিলৈ ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ